তো জাগিৰোডলৈ ওলালোঁ আৰু ফাইনেলি আজি বহুত দিনৰ মূৰত আকৌ একে বিহুতহে আহিমগৈ তাকে এফালে পেকিং কৰি হৈ গ'ল যাওঁ আৰু এতিয়া জাগিৰোডলৈ আকৌ ঘৰলৈ আহিলে যিমান বেছি ফূৰ্তি লাগে কিন্তু যাওঁতে সিমানেই বেছি দুখ লাগে তাতকৈ বেছিহে দুখ লাগে আৰু এইফালে মই ছুইজাৰলেণ্ডলৈ বুলি গৈ আছোঁ আৰু মানে ফাৰ্ম ঘৰত মান্তি যাম দেউতা তাতে আছে আৰু আজি মানে জীৱ জন্তুবিলাকো মানে একেবাৰে ওচৰ চাপি অহা নাই আৰু মোৰ আজি মনটো বেয়া অলপতো সকাহ দেখি নাই নহ'ব ইহঁতক মই সেইটো কাৰণে বেয়া পাওঁ আৰু আহি পালোঁহি ছুইজাৰলেণ্ডত থকা আমাৰ ফাৰ্ম ঘৰ আৰু ইয়াত মানে পূৰা কাম চলি আছে আৰু এইফালে আমাৰ কাকাই পুতি থৈ যোৱা মানে সোণৰ টেকেলিটো খান্দি আছে দেউতাই জেচিপি এখন মাতি আৰু এইফালে এজনীয়ে বাটাৰ দি মচি আছিল ঘৰ মানে চোতাল মচি আছিল তাকে তাইকো ক'লোঁ বাই বাই আৰু মই জাগিৰোডলৈ গ'লে সিহঁতৰ বাটৰ দিয়ে যাওঁ আৰু এইফালে তাইক বাই বাই কৈ মেলি ক'লোঁ যে তই বাটাৰ আকৌ খাই নিদিবি আৰু এইবিলাক নেচাৰেল বাটাৰটো কি গম পাইছে নহয় আপোনালোকে আৰু আজি হৈছে পবিত্ৰ ঈদ আৰু এয়া হৈছে জালুকুটিৰ দৃশ্য মানে জালুকুটিৰ মছজিদটো ওচৰতে ধুনীয়াকৈ ইছলামধৰ্মী লোকসকলে নামাজ পঢ়িব আহিলে আৰু মই পিছে ইমান নাজানো আপোনালোকে জানে যদি কমেণ্টত জনাবচোন আৰু আজি পিছে মই বাটতো মানে মোৰ ফলোৱাৰ্ছ লগ পাইছোঁ আৰু ইয়াৰ মাজতে বাইকখনকো ধুনীয়াকৈ ড্ৰিংকছ কৰাই ল'লোঁ ইছৰাম চব মানে বেয়াকৈ ভাবে ন আপোনালোকে দেখিলে নহয় এইখন আমেৰিকা হয় আমাৰ আমেৰিকাত সদায় তেল ডিপুটো মানে একদম গান বাজে তাকো জুবিনদাৰ আৰু এইফালে মৰিগাঁও মেডিকেল কলেজখন পাৰ হৈ আমি পালোঁহি বিল গাটছ আৰু মই বনোৱা দলংখন মানে জাগিৰোড দলং আৰু এখন নতুনকৈ হৈছে জাষ্ট মানে তাৰ পইচা খাই শেষেই হোৱা নাই বাৰু মোৰ যিখিনি ৰৈছিলে আৰু এইফালে আমাৰ মেল জলপৰীটোৱে ৰুমত মানে কাম কৰি অৱস্থা নাইকিয়া হৈ আছে আৰু আজি আমি মানে ৰুমটো শ্বিফ্ট কৰিলোঁ মানে অলপ দূৰ বেছি দূৰ নহয় একেটা কেম্পাছতে হয় আৰু ৰুমটো ঠিক কৰাত লাগি গ'ল সকলোৱে আৰু এটা যাদু দেখাম চাব দেই তুলিখনত মাৰি দিলে মানে চব পঞ্চ পাউডাৰ ওলায় ইছৰাম কিমান ধুনীয়া দেখিছেনে মানুহবিলাক আমি ইয়াৰ পৰাই ধুনীয়া হৈ গৈছোঁ তো আমাৰ ৰুমটোৰ ফাইনেল লুকছটো চাওকচোন একদম 5 লাখ টকা খৰচ কৰি ডিজাইন কৰিছোঁ আৰু ইয়াৰ মাজতে মই এই মেল জলপৰীটোক মানে সাগৰত এৰিবলৈ ক'লোঁ মানে ক'তো নহয়ও এই মানে গুৱাহাটীলৈ যায় তাক থ'বলৈ ক'লোঁ আৰু আজি এই ভিডিঅ'টো মই পিছে নতুন মোবাইলত বনাইছিলোঁ আৰু এইটোৱে সেইটো মোবাইল আছিল যিটো মোৰ আগৰ মোবাইলটো কিন্তু কেমেৰা ইমানো বেয়া নাছিল পিছে